Hello students, আজি আমাৰ টপিকটো হৈছে ম্যাগনেটিক ফিল্ড ডিউ টু এ স্ট্ৰেইট ওয়্যাৰ কেৰিং কাৰেন্ট। এডাল স্ট্ৰেইট কণ্ডাক্টৰৰ মাজেৰে যেতিয়া কাৰেন্ট গৈ থাকিব তাৰ চাৰিওফালে এখন ম্যাগনেটিক ফিল্ড প্ৰডিউস হয়। সেই ম্যাগনেটিক ফিল্ডখনৰ আমি ডেৰাইভেশ্যনটো চাওঁ আহা। ম্যাগনেটিক ফিল্ডখন কি দৰে সৃষ্টি হয় তাত আমি চাওঁ আহা। সো ফাৰ্স্ট এডাল কণ্ডাক্টৰ যাৰ মাজেৰে আই কাৰেন্ট গৈ আছে। এটা P পইণ্ট আমি কনসিডাৰ কৰিছো এট এ ডিস্টেন্স R ফ্ৰম এ স্মল এলিমেন্ট DL। আমি কণ্ডাক্টৰ ডালত এটা স্মল এলিমেন্ট কনসিডাৰ কৰিছো DL। তাৰ পৰা P পইণ্টৰ ডিস্টেন্সটো হৈছে R। এতিয়া P পইণ্টৰ পৰা পাৰপেন্ডিকুলাৰ ডিস্টেন্সটো হৈছে A। কণ্ডাক্টৰৰ পৰা P পইণ্টলৈকে পাৰপেন্ডিকুলাৰ ডিস্টেন্সটো হৈছে A। আৰু DL ৰ পৰা ডিস্টেন্সটো হৈছে R। আৰু পাৰপেন্ডিকুলাৰ ডিস্টেন্স হৈছে এটো মিড পইণ্ট। মিড পইণ্টৰ পৰা DL ৰ লেন্থটো আমি কিমান ধৰিছো L। ঠিক আছে। DL আৰু R ৰ মাজৰ এংগলটো আমি ধৰিছো থিটা। আৰু মিড পইণ্টৰ লাইন যিডাল A ডিস্টেন্স আৰু R ৰ মাজৰ এংগলটো আমি ধৰিছো ফাই। DL আৰু R ৰ মাজৰ এংগলটো হৈছে থিটা আৰু A আৰু R ৰ মাজৰ এংগলটো হৈছে ফাই। এতিয়া আমি P পইণ্টত ম্যাগনেটিক ফিল্ড উলিয়াব লাগে। এতিয়া ম্যাগনেটিক ফিল্ড উলিয়াবলৈ হলে আমি কিটো ল ইউজ কৰিম বায়ট সেভাৰ্ট ল। একৰ্ডিং টু বায়ট সেভাৰ্ট ল এটো এতিয়া ম্যাগনেটিক ফিল্ডখনৰ ডাইৰেকশনটো দিয়া আছে ক্ৰস চিন দিয়া আছে মানে তাত ইনওয়াৰ্ড। এটো আমি ম্যাক্সওয়েলৰ রাইট হ্যান্ড যেটো থাম রুল আছে কারেন্টৰ ডাইৰেকশনত যেতিয়া থামটো কনসিডাৰ কৰিম হেতু ডাইৰেকশনত যেতিয়া থামটো দিম বাকি আঙুলিকেটা যেটো ফালে পাক খাব সেই পাকত ডাইৰেকশনতে হ'ব ম্যাগনেটিক ফিল্ডটো। এতিয়া বি ডাইৰেকশনটো ক্ৰস চিন দিয়া আছে মানে তাত তোমাৰ এন্ট্ৰি হৈছে। এতিয়া একৰ্ডিং টু বায়ট সেভাৰ্ট ল ম্যাগনেটিক ফিল্ড DB কি হয় মিউ নট ডিভাইডেড বাই 4 পাই ইনটু IDL sin θ ইনটু R স্কয়ার। Magnetic field at a point P which is at a distance R from current element DL value is mu naught by 4 pi IDL sin θ into R square. এতিয়া এটো যেটো রাইট অ্যাঙ্গল ট্রায়াঙ্গল হৈছে রাইট অ্যাঙ্গল ট্রায়াঙ্গলটোত থিটা sin θ কি হ'ব A by R sin θ মানে কি P by H। so sin θ মানে A by R which is also equal to cos phi. Cos phi means B by H. B is A divided by R. so R is equal to কি হ'ব A cos phi 1 by cos phi মানে কি sec phi. so R is equal to A sec phi. Next tan phi is equal to L by A। tan phi P by B হয় পারপেন্ডিকুলার ডিভাইডেড বাই বেস। এটা ইয়াত আমাৰ কি হ'ব L by A পারপেন্ডিকুলার হৈছে L আৰু বেস হৈছে A। so L is equal to কি হ'ব A tan phi। এটা বোথ সাইড যেটা আমি ডিফারেন্সিয়েট কৰি দিম DL is equal A এটো কনস্ট্যান্ট আৰু tan phi ডিফারেন্সিয়েশন sec square phi d phi। আমি বোথ সাইড ডিফারেন্সিয়েট কৰিছো। এতিয়া যেটো ইকুয়েশন আছিল DB equal to mu naught by 4 pi IDL sin θ divided by R square। তাত আমি IDL sin θ আৰু R square ইয়াত আমি ভ্যালু কেটা সাবস্টিটিউট কৰিম R sin θ আৰু DL ৰ। R ৰ ভ্যালু আমি কি পাইছো A sec phi sin θ is equal to কি cos phi আৰু DL ৰ ভ্যালু কিমান A sec square d phi। so ভ্যালু কেটা বহুৱাৰ পিছত ফাইনালি আমাৰ কি থাকি যাব DB is equal to mu naught 4 pi A cos square phi d phi divided by A। ভ্যালু কেটা বহাই ক্যান্সেল আউট যোৱাৰ পিছত ফাইনালি এটো থাকি যাব। এতিয়া এইখিনি হৈছে এটা স্মল কারেন্ট এলিমেন্ট DL ৰ কাৰণে ম্যাগনেটিক ফিল্ড এট B। এটা গুটে কণ্ডাক্টৰডাল যদি কনসিডাৰ কৰো ম্যাগনেটিক ফিল্ড ডিউ টু হোল কণ্ডাক্টৰ ইজ obtained by indicating minus phi 1 to phi 2. Phi 1 is taken negative since it is anti-clockwise. এতিয়া phi 1 কি হয় A angle to
এইটো তলৰ ফালে আছে সেইকাৰণে আমি ইয়াক নিগেটিভ বুলি ধৰিছোঁ -φ1 আৰু φ2 টো হ'ব ওপৰৰ এংগলটো সো ইন্টিগ্ৰেশনটো কি হ'ব তলৰ পৰা ওপৰলৈকে সো -φ1 টু +φ2 সো টোটাল ম্যাগনেটিক ফিল্ড -φ1 টু φ2 mu naught I cos phi d phi 4 pi a এটা ইয়াত mu naught 4 pi কারেন্ট I আৰু a টো কনস্ট্যান্ট ইয়াত ভেৰিয়েবল হৈছে অকল phi এতিয়া phi ইন্টিগ্ৰেশন কৰিলে কি হ'ব সৰি cos phi ইন্টিগ্ৰেশন cos phi টো ভেৰিয়েবল সো cos phi ইন্টিগ্ৰেশন হলে sin phi সো আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট sin phi1 plus sin phi2 এটো হৈছে ম্যাগনেটিক ফিল্ড এট এ পয়েন্ট বি ডিউ টু এ স্ট্রেইট ওয়্যার ক্যারিং কারেন্ট ঠিক আছে এতিয়া আমি যদি পি পয়েন্টটো একদম ওচৰত ধৰো একর মানে distance between P and the conductor distance between the point P and the conductor is very small as compared to the length of the conductor conductorer যেটো length আছে হে lengthৰ তুলনাত আমি point P ৰ distance to conductorer পৰা একদম যদি negligible বুলি ধৰো মানে একদম ওচৰতে আছে তেতিয়া phi1 আৰু phi2 টো আমাৰ কি হৈ যাব pi/2 হ'ব প্ৰায় 90 ডিগ্ৰী বুলি আমি ক'ব পাৰো যদি কন্ডাক্টৰৰ একদম ওচৰতে পয়েন্ট P টো আছে phi1 টো প্ৰায় 90 ডিগ্ৰীৰ ইকুৱেল তেতিয়া ফৰ্মুলাটো কি হৈ যাব mu naught twice pi divided by 4 pi a এটা 2 ৰে 4 কেনসেল যাব ওপৰত কি থাকিব mu naught I divided by twice pi a ঠিক আছে since direction of b to a vector quantity so direction of b is same as that of direction of dl cross r which can be determined by right hand skew rule so b direction to ki hobo dl aru r or cross product mane dl vector aru r vector jikhon plane thakibo tar perpendicular direction or b vector to thakibo ঠিক আছে thank you এখিনি হৈছে magnetic field at a point due to a straight wire carrying current